Welcome to Pratidin জিকে। আজি আমি আলোচনা কৰিম অসমীয়া ব্যাকৰণৰ সমাস। সমাসৰ সংজ্ঞা তলত দিয়া হ'ল। পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। সাধাৰণতে শব্দ বা কথাছুটি আৰু শুনিবলৈ শুৱলা কৰিবলৈ সমাস ব্যৱহাৰ কৰা হয়। যেনে ঘৰৰ যি উপজে সমান ঘৰ উপজা, পিতল বৰ্ণৰ যি চকু সমান পিতল চকু। সমাসৰ কেইটামান বৈশিষ্ট্য আছে। 1 নম্বৰ, দুই বা তাতোকৈ অধিক পদ বা পদ থকা বাক্য লগ লাগি এক পদ হলেই সমাস হয়। যেনে ঘৰত যি উপজে সমান ঘৰ উপজা। ইয়াৰে তিনিটা পদ লগ লাগি এটা সমাস হৈছে। 2 নম্বৰ, সমাস হোৱা পদবোৰ কেতিয়াবা অৰ্থ এৰি আন অৰ্থহে নিৰ্দেশ কৰে। যেনে পিতল বৰ্ণৰ যি চকু সমান পিতল চকু। 3 নম্বৰ, সমাসত পদবোৰৰ বিভক্তিৰ চিন লুপ্ত হয়। সমাস হ'বলগীয়া পদবিলাকৰ ব্যাস বাক্যৰ অনেক পদ লোপ হয়। আৰু ইয়াৰ উদাহৰণ আমি তৎপুৰুষ সমাসত আলোচনা কৰিম। ব্যাস বাক্য সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলে। যেনে পীতাম্বৰ পদটোৰ ব্যাস বাক্য হ'ল পীত বৰণীয়া অম্বৰ পৰিধান কৰে যি সমান পীতাম্বৰ। সমস্ত পদ পদবোৰ লগ লাগি শেষত যিটো পদ গঠিত হয় সেই সমাসবদ্ধ পদটোক সমস্ত পদ বোলে। যেনে পিন্ধা ৰং যাৰ সমান তিনিবৰণীয়া। ইয়াত তিনিবৰণীয়া হৈছে সমস্ত পদ। ব্যস্ত পদ যিকেইটা পদৰ সমাস হয় সিহঁতৰ প্ৰত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বোলে। যেনে হাতে কটা সমাসবদ্ধ পদৰ হাতেৰে আৰু কটা প্ৰতিটো পদেই ব্যস্ত পদ। এই তিনিওটা ব্যাস বাক্য সমস্ত পদ ব্যস্ত পদ এই তিনিওটা একেলগে বুজিবৰ কাৰণে এটা উদাহৰণ লোৱা হ'ল। পিতল বৰ্ণৰ যি চকু সমান পিতল চকু। ইয়াতে পিতল বৰ্ণৰ যি চকু এইখিনি হ'ল ব্যাস বাক্য। পিতল চকু হৈছে সমস্ত পদ আৰু পিতল বৰ্ণৰ যি চকু এই চাৰিটা পদ হ'ল ব্যস্ত পদ। এতিয়া ব্যাস বাক্য সমস্ত পদ আৰু ব্যস্ত পদ বুজিবলৈ নিশ্চয় অসুবিধা নহ'ব। সমাসৰ প্ৰকাৰ সমাস মুঠ 6 প্ৰকাৰৰ। যেনে 1 নম্বৰ দ্বন্দ্ব সমাস, 2 নম্বৰ তৎপুৰুষ সমাস, 3 নম্বৰ কৰ্মধাৰয় সমাস, 4 নম্বৰ দ্বিগু সমাস, 5 নম্বৰ বহুব্ৰীহি সমাস আৰু 6 নম্বৰ অব্যয়ীভাৱ সমাস। এতিয়া আমি সমাসৰ প্ৰত্যেকটো প্ৰকাৰে বিতংভাৱে আলোচনা কৰিম। 1 নম্বৰ দ্বন্দ্ব সমাস দুটা বা তাতোকৈ অধিক সংজ্ঞা শব্দ বা বিভিন্ন অৰ্থ বুজোৱা পদৰ মাজৰ সংযোজক অব্যয় লোপ পাই হোৱা সমাসকে দ্বন্দ্ব সমাস বোলে। এই সমাসত সমস্যমান সংজ্ঞা শব্দবোৰ সংযোজক অব্যয় আৰুৰ দ্বাৰা লগ লাগি থাকে। যেনে ভাই আৰু ককাই সমান ভাই ককাই। দ্বন্দ্ব সমাস মূলতঃ তিনিবিধ। যি দ্বন্দ্ব সমাসত সমস্ত পদৰ প্ৰতিটো পদে স্পষ্ট অৰ্থ বুজায় তাকে ইতৰেতৰ দ্বন্দ্ব বোলে। ইয়াৰে উদাহৰণ আছিলে ৰাম লক্ষণ। ইয়াৰে ৰাম লক্ষণ সমস্ত পদৰ ৰামো এটা স্পষ্ট অৰ্থ বুজাইছে আৰু লক্ষণো এটা স্পষ্ট অৰ্থ বুজাইছে। সমাহাৰ দ্বন্দ্ব ইয়াৰে উদাহৰণ হ'ল আম কঁঠাল। আম আৰু কঁঠালৰ বাৰী বুলিলে আম কঁঠালৰ বাহিৰেও অন্য ফলৰ বাৰীকেই বুজায়। কিন্তু সমাহাৰ দ্বন্দ্বত এই আম আৰু কঁঠালকেই বুজাইছে। ঠিক তেনেদৰে কাঁহী বাতি। কাঁহী বাতি বুলিলে কাঁহী বাতিৰ লগত গিলাচ কলহ ঘটি লোটা আদি সকলোকে বুজায়। কিন্তু সমাহাৰ দ্বন্দ্বত এই কাঁহী বাতিকে বুজাইছে। একহেক দ্বন্দ্ব যেনে ৰাম হৰি যদু মধু আদি ৰামহত। এই দ্বন্দ্ব সমাসত বহুকেইটা একবচন থাকে কিন্তু ইয়াৰ প্ৰথমটোৱে বহুবচনাত্মক ৰূপ লয় আৰু বাকীকেইটা লোপ পায়। যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদটো প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু এই বিভক্তিৰ লোপ হৈ সমাস হয় তাকেই তৎপুৰুষ সমাস বোলে। যেনে চোৰক ধৰা সমান চোৰ ধৰা, কুৱাক কটা সমান কুৱা কটা ইত্যাদি। তৎপুৰুষ সমাস 6 প্ৰকাৰৰ। দ্বিতীয় তৎপুৰুষ ইয়াৰে উদাহৰণ হ'ল চোৰক ধৰা বা চোৰ ধৰা। ইয়াৰে চোৰ শব্দৰ লগত দ্বিতীয় বিভক্তি আছে আৰু যেতিয়া সমাস হৈছে ইয়াৰে দ্বিতীয় বিভক্তিটো লোপ পাই চোৰ ধৰা হৈছে। চোৰৰ লগত ক আছে, এই কটো হৈছে দ্বিতীয় বিভক্তি। ঠিক তেনেদৰে তৃতীয় তৎপুৰুষ বৰশীৰে মাৰা সমান বৰশী মাৰা। ইয়াৰে বৰশীৰ লগত থকা ৰে হৈছে তৃতীয় বিভক্তিৰ চিন আৰু সেই অনুসাৰে এই
তৎপুৰুষ সমাসটো হৈছে তৃতীয়া তৎপুৰুষ সমাস। চতুৰ্থী তৎপুৰুষ মাতৃলৈ ভক্তি সমান মাতৃভক্তি। ইয়াৰে মাতৃৰ লগত থকা লৈ শব্দটো হৈছে চতুৰ্থ বিভক্তি। পঞ্চমী তৎপুৰুষ গছৰ পৰা সৰা সমান গছৰা। ইয়াতে গছৰ লগত যিটো পৰা শব্দ আছে এই শব্দটো হৈছে পঞ্চমী বিভক্তি। ষষ্ঠী তৎপুৰুষ মৌৰ চাক সমান মৌচাক। ইয়াতে মৌৰ লগত থকা ৰ ষষ্ঠী বিভক্তি। সপ্তমী তৎপুৰুষ গছত পকা সমান গছ পকা। ইয়াৰে গছত থকা ত শব্দটো হৈছে সপ্তমী তৎপুৰুষ আৰু সমাস হোৱাৰ পিছত ইয়াতে বিভক্তি লোপ পাইছে, যাৰ কাৰণে গছ পকা হৈছে। বিভক্তি মূলতঃ 7বিধ আৰু সেই 7বিধ বিভক্তি মই ডিছক্ৰিপশ্যনত দি দিছোঁ। 3 নম্বৰ কৰ্মধাৰয় সমাস। যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগোৱা হয় তাকে কৰ্মধাৰয় সমাস বোলে। এই সমাসত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়। যেনে পিতল বৰণৰ যি চকু সমান পিতল চকু, শুক্ল যি পক্ষ সমান শুক্ল পক্ষ, পুণ্য যি ভূমি সমান পুণ্য ভূমি। কৰ্মধাৰয় সমাস মূলতঃ দুবিধ, ক মধ্যপদলোপী কৰ্মধাৰয় সমাস আৰু খ অন্ত্য পদলোপী কৰ্মধাৰয় সমাস। মধ্যপদলোপী কৰ্মধাৰয় সমাসৰ উদাহৰণ হ'ল গজৰ নিচিনা মূৰ্খ সমান গজ মূৰ্খ। ইয়াতে গজৰ আৰু মূৰ্খ শব্দৰ মাজত থকা পদ নিচিনাটো লোপ পাইছে আৰু সমাস হৈছে, যাৰ কাৰণে এই সমাসটো মধ্যপদলোপী সমাস বোলা হৈছে। দ্বিগু সমাস। দুই বা তাতোকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয় তাকে দ্বিগু সমাস বোলে। যেনে 7 বিহুৰ সমাহাৰ সমান 7 বিহু, নৱৰত্নৰ সমাহাৰ সমান নৱৰত্ন, ত্ৰিভুৱনৰ সমাহাৰ সমান ত্ৰিভুৱন। দ্বিগু সমাস মনত ৰাখিবৰ কাৰণে এটা সহজ উপায় হ'ল দ্বিগু সমাসত প্ৰথমতে যিকোনো সংখ্যাবাচক শব্দ থাকিব, যেনে 7, নৱ, ত্ৰি। ঠিক তেনেদৰে চাৰিআলি, চাৰিটা আলিৰ সমাহাৰ সমান চাৰিআলি। দ্বিগু সমাস মনত ৰখাৰ এটা সহজ উপায় হ'ল ইয়াৰে প্ৰথমতে সংখ্যাবাচক শব্দ থাকিব। 5 নম্বৰ বহুব্ৰীহি সমাস। যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায়, আন কোনো বিশেষ অৰ্থহে বুজায় তাকে বহুব্ৰীহি সমাস বোলে। পদ্ম আছে নাভিত যাৰ সমান পদ্মনাভ। ইয়াতে পদ্মনাভ মানে শ্ৰীকৃষ্ণক বুজাইছে। ইয়াৰ ব্যুৎপত্তিগত অৰ্থৰ বাদে অন্য এটাও অৰ্থ প্ৰকাশ পায়। বহুব্ৰীহি সমাস 3 প্ৰকাৰৰ। কৰ্মধাৰয় বহুব্ৰীহি, বেতিহাৰ বহুব্ৰীহি, হতা হতি সমান পৰস্পৰ হাতে হাতে যি যুদ্ধ সেয়ে। ইয়াতে একেটা কাৰ্যকে পৰস্পৰে পৰস্পৰৰ কৰা বুজালে এই বেতিহাৰ বহুব্ৰীহি সমাস হয়। 6 নম্বৰ অব্যয়ীভাৱ সমাস। সমীপ, অভাৱ, পৰ্যন্ত, সদৃশ, যোগ্য আদি অৰ্থ প্ৰকাশক অব্যয়ী শব্দৰ লগত আন পদৰ যি সমাস হয় তাকেই অব্যয়ীভাৱ সমাস বোলে। যেনে বনৰ সমীপ সমান উপবন, সুখৰ অভাৱ সমান অসুখ, জীৱন পৰ্যন্ত সমান আজীৱন। অব্যয়ীভাৱ সমাস মনত ৰখাৰ এটা সহজ উপায় হ'ল ইয়াৰে মূল শব্দৰ সন্মুখৰ ফালে উপসৰ্গ যোগ হয়। যেনে উপবন, ইয়াৰে মূল শব্দ হ'ল বন, কিন্তু বনৰ সন্মুখত এটা উপসৰ্গ যোগ হৈছে উপসৰ্গ। ঠিক তেনেদৰে অসুখ, অসুখৰ সুখ হৈছে মূল শব্দ, কিন্তু সুখ শব্দৰ আগত এটা অযোগ হৈছে। তাৰোপৰি আজীৱন, আমাৰ আজীৱন, আজীৱনটো মূল শব্দ নহয়, জীৱনহে মূল শব্দ, কিন্তু জীৱনৰ সন্মুখত উপসৰ্গ যোগ হৈছে। ঠিক তেনেদৰে যিকোনো শব্দৰ মূল শব্দৰ সন্মুখত যদি উপসৰ্গ যোগ হয় তেতিয়া আমি অব্যয়ীভাৱ সমাস বুলি গম পাওঁ। আমি গম পাম যে যিকোনো মূল শব্দৰ সন্মুখত যদি উপসৰ্গ লাগে তেতিয়া সেই সমাসটো বেছিভাগেই অব্যয়ীভাৱ সমাস হয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।